অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে গোলাঘাট ভ্ৰমণ কৰাৰ সময়ত মুখ্যমন্ত্ৰীৰ বাহনলৈ পানীৰ বটল নিক্ষেপ কৰাৰ প্ৰতিবাদত মঙলবাৰে ভাৰতীয় জনতা পাৰ্টি শিৱসাগৰ জিলা সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। শিৱসাগৰৰ দৌলমুখ চাৰিআলিত বিজেপিৰ নেতা কৰ্মীয়ে কংগ্ৰেছ মুৰ্দাবাদ, মুখ্যমন্ত্ৰীৰ গাড়ীলৈ বটল নিক্ষেপ কৰা কংগ্ৰেছী গুণ্ডা বাহিনীক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিয়া আদি বিভিন্ন শ্লোগান দি উত্তাল কৰি তোলে চহৰৰ মাজমজিয়া। কেতিয়াও এনে ভণ্ড মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি ভয় কালি গোলাঘাট ভ্ৰমণৰ কাৰ্যকৰ্তাসকলে যি ধৰণে হিংসাত্মক পদ্ধতি হাতত লৈ গতিকে এনেকুৱা ভয় ভাবুক কৰি আমাৰ উন্নয়নৰ কাৰ্য সংগঠিত কৰিলে প্ৰতিবাদ স্বৰূপে আজি আমি শিৱসাগৰ জিলাৰ দৌলমুখ চাৰিআলিৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছো। আমি ইয়াৰ পৰাই নিৰ্দেশ জনাইছো, ধিক্কাৰ জনাইছো। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কংগ্ৰেছীসকলে যিমানেই চেষ্টা নকৰক তেখেতৰ গতি ৰুদ্ধ কৰিবৰ কাৰণে কেতিয়াও সম্ভৱ নহয়, ৰুদ্ধ কৰিব নোৱাৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমগ্ৰ অসমৰ জনতাৰ আশীৰ্বাদ হিৰত লৈ অসমবাসীৰ উন্নয়নৰ কাৰণে অহৰহ প্ৰচেষ্টা কৰি আছে। তেখেতৰ এই যাত্ৰা আগুৱাই গৈ থাকিব। অসমৰ উন্নয়ন তেখেতে যি প্ৰতিশ্ৰুতি দিছে সেয়া সম্ভৱ কৰি তুলিবই। গতিকে আমি কংগ্ৰেছীসকলক ইয়াৰ পৰা ভীষণ তীব্ৰ ভাষাৰে আমি গৰিহণা দিছো, নিন্দা জনাইছো। আৰু এটা কথা নিশ্চিত, তেখেতৰ জয় যাত্ৰাত কোনো কাৰণে কোনো কংগ্ৰেছী আগন্তুক দিনত ক'তো প্ৰতিৰোধ কৰিব নোৱাৰে, ভেটা দি ৰাখিব নোৱাৰে। আমি তেখেতৰ ওপৰত সেই আস্থা বিশ্বাস ৰাখিছোঁ। সমগ্ৰ অসমবাসীয়ে তেখেতৰ ওপৰত সেই আস্থা বিশ্বাস ৰাখিছে। গতিকে আমি ইয়াৰ পৰাই তেখেতক এই কাৰ্যক আমি কংগ্ৰেছীসকলক ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ। আৰু কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াকো তেখেতে যি মৌনতা অৱলম্বন কৰিছে, তেখেতৰ কাৰ্যকৰ্তাসকলে যি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আক্ৰমণ কৰাৰ ক্ষেত্ৰত তেখেতে যি মৌনতা। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।